টেটুৰগুৰিলৈ সুৰাপান কৰি ৰাস্তাৰ পৰা নৰ্দমাত পৰিলগৈ পাপা কিপৰি। এই ঘটনাটো ক'ৰবাত হোৱা বুলি ভুল নকৰিব। এইখন অসমতে এগৰাকী কিশোৰীয়ে আকণ্ঠ সুৰাপান কৰি ভৰিৰ বেলেঞ্চ ৰাখিব নোৱাৰিলে। নিচাত মাতাল হৈ স্কুটি চলোৱাৰ সময়ত তেওঁ বাগৰি পৰিল। ৰাস্তাৰ পৰা গৈ গড়খাৱৈত সোমালগৈ সুন্দৰী কিশোৰী। তেতিয়া এচাম লোকে টানি আজুৰি তেওঁক গাঁতৰ পৰা উলিয়ালে। তেতিয়া পিছে উদ্ধাৰকাৰীকহে ধমক দিলে সেইগৰাকী কিশোৰীয়ে। তেনেই কোমল বয়সীয়া যুৱতীয়ে টেটুৰগুৰিলৈ সুৰাপান কৰি পথত চলাইছিল স্কুটি। তেতিয়াই ঘটিল এটা অঘটন। নিচাত ভৰিৰ ভাৰসাম্য ৰাখিব নোৱাৰি তেওঁ ৰাস্তাৰ পৰা সৰি পৰিল। কেইবাফুট দ গাঁতত সোমাই কিছু সময় হাবি বনৰ মাজতেই বহি থাকিল কিশোৰীগৰাকী। তেতিয়া তেওঁ আৰ্তনাদ স্থানীয় লোকৰ কাণত পৰিল। গতিকে তেওঁলোকে টনা আজোৰা কৰি সুৰামত্ত কিশোৰীক উদ্ধাৰ কৰিলে। তাৰ পিছত পাক খোৱা জিভাৰে অতপালি আৰম্ভ কৰিলে অচিনাকি বালিকাই। তেওঁ উদ্ধাৰকাৰীকহে পুলিচৰ হাতত গতাই দিয়াৰ ধমকি দিলে। ইমানেই অতপালি কৰিলে যে সেই স্থানৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈ পৰিল বয়সস্থ লোক। মদৰ নিচাত ক'ব নোৱাৰা হৈ থকা হাফ পেণ্ট পৰিহিত পাপা কিপৰিয়ে সকলোকে দিছে ভাবুকি। বলাৎকাৰৰ কেছ কৰি দিম বুলি ৰাইজক হুংকাৰ দিলে অচিন বালিকাই। তেওঁ অতপালিৰ সময়ত অৱশ্যে স্থানীয় লোকে নীৰৱতা অৱলম্বন কৰিলে। তেওঁলোকে হাফ পেণ্ট পৰিহিত সুন্দৰীক যাবলৈ সুযোগ দিলে। নিচা ফটালৈ অপেক্ষা কৰিলে স্থানীয় লোকে। তাৰ পিছতে যুৱতীগৰাকীৰ পৰিয়ালৰ সৈতে স্থানীয় লোকে যোগাযোগ কৰিলে। এই ঘটনাটোৱে প্ৰমাণিত কৰিলে অসমৰ নৱপ্ৰজন্মৰ অধপতনৰ কথা। জানিব পৰা মতে সেইগৰাকী কিশোৰী হৈছে এখন নামজ্বলা কলেজৰ ছাত্ৰী। তেওঁ বয়ফ্ৰেণ্ডৰ সৈতে এনজয় কৰিবলৈ ওলাই গৈছিল। তেতিয়াই টেটুৰগুৰিলৈ গিলিছিল মদ। এটা অসমীয়া পৰিয়ালৰ জীয়ৰীয়ে এইদৰে কাণ্ড কৰাৰ বাবে স্থানীয় লোক আচৰিত হৈ পৰিছে। তেওঁলোকে পৰিয়ালৰ সৈতে যোগাযোগ কৰি ঘৰত চমজাই দিছে সেইগৰাকী কিশোৰীক। টেটুৰগুৰিলৈ সুৰাপান কৰি ৰাস্তাৰ পৰা নৰ্দমাত পৰিলগৈ পাপা কিপৰি। এই ঘটনাটো ক'ৰবাত হোৱা বুলি ভুল নকৰিব। এইখন অসমতে এগৰাকী কিশোৰীয়ে আকণ্ঠ সুৰাপান কৰি ভৰিৰ বেলেঞ্চ ৰাখিব নোৱাৰিলে। নিচাত মাতাল হৈ স্কুটি চলোৱাৰ সময়ত তেওঁ বাগৰি পৰিল। ৰাস্তাৰ পৰা গৈ গড়খাৱৈত সোমালগৈ সুন্দৰী কিশোৰী। তেতিয়া এচাম লোকে টানি আজুৰি তেওঁক গাঁতৰ পৰা উলিয়ালে। তেতিয়া পিছে উদ্ধাৰকাৰীকহে ধমক দিলে সেইগৰাকী কিশোৰীয়ে। তেনেই কোমল বয়সীয়া যুৱতীয়ে টেটুৰগুৰিলৈ সুৰাপান কৰি পথত চলাইছিল স্কুটি। তেতিয়াই ঘটিল এটা অঘটন। নিচাত ভৰিৰ ভাৰসাম্য ৰাখিব নোৱাৰি তেওঁ ৰাস্তাৰ পৰা সৰি পৰিল। কেইবাফুট দ গাঁতত সোমাই কিছু সময় হাবি বনৰ মাজতেই বহি থাকিল কিশোৰীগৰাকী। তেতিয়া তেওঁ আৰ্তনাদ স্থানীয় লোকৰ কাণত পৰিল। গতিকে তেওঁলোকে টনা আজোৰা কৰি সুৰামত্ত কিশোৰীক উদ্ধাৰ কৰিলে। তাৰ পিছত পাক খোৱা জিভাৰে অতপালি আৰম্ভ কৰিলে অচিনাকি বালিকাই। তেওঁ উদ্ধাৰকাৰীকহে পুলিচৰ হাতত গতাই দিয়াৰ ধমকি দিলে। ইমানেই অতপালি কৰিলে যে সেই স্থানৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈ পৰিল বয়সস্থ লোক। মদৰ নিচাত ক'ব নোৱাৰা হৈ থকা হাফ পেণ্ট পৰিহিত পাপা কিপৰিয়ে সকলোকে দিছে ভাবুকি। বলাৎকাৰৰ কেছ কৰি দিম বুলি ৰাইজক হুংকাৰ দিলে অচিন বালিকাই। তেওঁ অতপালিৰ সময়ত অৱশ্যে স্থানীয় লোকে নীৰৱতা অৱলম্বন কৰিলে। তেওঁলোকে হাফ পেণ্ট পৰিহিত সুন্দৰীক যাবলৈ সুযোগ দিলে। নিচা ফটালৈ অপেক্ষা কৰিলে স্থানীয় লোকে। তাৰ পিছতে যুৱতীগৰাকীৰ পৰিয়ালৰ সৈতে স্থানীয় লোকে যোগাযোগ কৰিলে। এই ঘটনাটোৱে প্ৰমাণিত কৰিলে অসমৰ নৱপ্ৰজন্মৰ অধপতনৰ কথা। জানিব পৰা মতে সেইগৰাকী কিশোৰী হৈছে এখন নামজ্বলা কলেজৰ ছাত্ৰী। তেওঁ বয়ফ্ৰেণ্ডৰ সৈতে এনজয় কৰিবলৈ ওলাই গৈছিল। তেতিয়াই টেটুৰগুৰিলৈ গিলিছিল মদ। এটা অসমীয়া পৰিয়ালৰ জীয়ৰীয়ে এইদৰে কাণ্ড কৰাৰ বাবে স্থানীয় লোক আচৰিত হৈ পৰিছে। তেওঁলোকে পৰিয়ালৰ সৈতে যোগাযোগ কৰি ঘৰত চমজাই দিছে সেইগৰাকী কিশোৰীক। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।